গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক। আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভু ভক্ত এজন ব্যক্তি। তেওঁ মাজুলীৰ হৈ এটা শব্দও কেতিয়াবা সংসদত কৈছে নেকি? ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংসদ নালাগে, অসমৰ সমস্যাৰ কথা ক'ব পৰা সংসদ লাগে। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভু ভক্ত এজন ব্যক্তি। তেওঁতো আজিলৈকে একো কথা নকোৱা নাই। অসমৰ সংসদত গ'লে খালি মণিপুৰ 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 কৰি থাকে। তেওঁ মণিপুৰত যোৱাই নে মণিপুৰৰ নাতিনি যে দিনে ৰাতিয়ে মণিপুৰ মণিপুৰ কৈ থাকে, আৰু আমাৰ ইয়াৰ কিছুমানে কৈ থাকে নহয় তেওঁ বহুত কথা ক'লে। এনেকৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ। অসমৰ বিহুক বিশ্ব দৰবাৰত কোনে প্ৰতিষ্ঠা কৰিলে? 12,000 বিহুৱা বিহুৱতীক কোনে লৈ গ'ল? প্ৰধানমন্ত্ৰীক বিহু চাবলৈ কোনে আনিলে? সেই ব্যক্তিজনক বিহুৰ কথা শিকায় কোনে শিকাব? অসমৰ বিহুৱা বিহুৱতী মোক লগ পালে কয়, দাদা দিল্লীত কেতিয়া লৈ যাব বিহু নাচিবৰ কাৰণে? গতিকে অখিল গগৈৰ পৰা বিহুৰ জ্ঞান মই ল'ব নালাগে। আৰু অখিল গগৈ আপোনালোকে জানেই যে লটং পটং কথা কৈ থাকে। তেওঁলোক কাৰ ছাপৰ্টত আছে তেওঁ নিজেও নাজানে। 2-3 হাজাৰ মানুহ ওলাইছে মই গম পোৱা মতে, একো নাই এইবিলাক। প্ৰিয়ংকা গান্ধীক চাব কোন আহিব? তাতকৈ মানুহ কাজিৰঙাত যাব, বাঘ গড় চাব, বেছি সময়টো বেছি উপযোগী হ'ব। গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক। দেখিলে লাগে যেন আমুল কেম্পেইনটোতহে এওঁলোক সাজে। গতিকে আমুল বেবী এইবিলাক। আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ, বেছি লাভ হ'ব। গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক। আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভু ভক্ত এজন ব্যক্তি। তেওঁ মাজুলীৰ হৈ এটা শব্দও কেতিয়াবা সংসদত কৈছে নেকি? ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংসদ নালাগে, অসমৰ সমস্যাৰ কথা ক'ব পৰা সংসদ লাগে। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভু ভক্ত এজন ব্যক্তি। তেওঁতো আজিলৈকে একো কথা নকোৱা নাই। অসমৰ সংসদত গ'লে খালি মণিপুৰ 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 কৰি থাকে। তেওঁ মণিপুৰত যোৱাই নে মণিপুৰৰ নাতিনি যে দিনে ৰাতিয়ে মণিপুৰ মণিপুৰ কৈ থাকে, আৰু আমাৰ ইয়াৰ কিছুমানে কৈ থাকে নহয় তেওঁ বহুত কথা ক'লে। এনেকৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ। অসমৰ বিহুক বিশ্ব দৰবাৰত কোনে প্ৰতিষ্ঠা কৰিলে? 12,000 বিহুৱা বিহুৱতীক কোনে লৈ গ'ল? প্ৰধানমন্ত্ৰীক বিহু চাবলৈ কোনে আনিলে? সেই ব্যক্তিজনক বিহুৰ কথা শিকায় কোনে শিকাব? অসমৰ বিহুৱা বিহুৱতী মোক লগ পালে কয়, দাদা দিল্লীত কেতিয়া লৈ যাব বিহু নাচিবৰ কাৰণে? গতিকে অখিল গগৈৰ পৰা বিহুৰ জ্ঞান মই ল'ব নালাগে। আৰু অখিল গগৈ আপোনালোকে জানেই যে লটং পটং কথা কৈ থাকে। তেওঁলোক কাৰ ছাপৰ্টত আছে তেওঁ নিজেও নাজানে। 2-3 হাজাৰ মানুহ ওলাইছে মই গম পোৱা মতে, একো নাই এইবিলাক। প্ৰিয়ংকা গান্ধীক চাব কোন আহিব? তাতকৈ মানুহ কাজিৰঙাত যাব, বাঘ গড় চাব, বেছি সময়টো বেছি উপযোগী হ'ব। গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক। দেখিলে লাগে যেন আমুল কেম্পেইনটোতহে এওঁলোক সাজে। গতিকে আমুল বেবী এইবিলাক। আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ, বেছি লাভ হ'ব।